সকলোকে নমস্কাৰ জনাইছোঁ। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত পাটাচাৰকুছি সমষ্টিবাসী ৰাইজৰ লগতে যি নৱগঠিত বজালী সমষ্টি ৰাইজ বা ভৱানীপুৰ সৰভোগ সমষ্টিবাসী ৰাইজে যি অভূতপূৰ্ব সহায় সহযোগিতা আৰু সঁহাৰি আগবঢ়াই গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰাৰ কাৰণে গ্ৰাম্য অৰ্থনীতি গ্ৰাম্য সামাজিক পৰিৱেশ সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে শিলডল ভাঙি যি পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে সদৌতি ভোটদাতা ৰাইজলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষকৈ বজালী জিলাৰ অন্তৰ্গত 5টা জিলা পৰিষদ, সেই 5টা জিলা পৰিষদৰ ভিতৰত এটা ভৱানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত আৰু সেই জিলা পৰিষদটো আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী তাত বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব। দ্বিতীয় যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ উত্তৰ বজালী জিলা পৰিষদ তাতো বহুত ভোটৰ ব্যৱধানত জয়লাভ কৰিব। ঠিক আমি যদি চাওঁ দক্ষিণ বজালী জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ তাতো বহুত ব্যৱধানত জয়লাভ কৰিব। মধ্য বজালীত তাতো ব্যৱধান যদিও কম, হয়তো 1000ৰ পৰা হয়তো 3000ৰ ভিতৰত ব্যৱধান থাকিব আৰু সেই ব্যৱধানে জয়লাভ কৰিব। আৰু আনহাতে যি দক্ষিণ পশ্চিম জিলা পৰিষদ, সেই জিলা পৰিষদতো 3000 ভোটৰ অধিক ভোটেৰে জয়লাভ কৰিব। আৰু সৰ্বমুঠ 5টা জিলা পৰিষদৰ ভিতৰত 2টা অসম গণ পৰিষদ আৰু 3টা ভাৰতীয় জনতা পাৰ্টীৰ অৰ্থাৎ NDAৰ 5টা জিলা পৰিষদে জয়লাভ কৰিব বুলি মই আশাবাদী। মই আগতীয়াকৈ 5গৰাকী জিলা পৰিষদৰ যি সদস্যসকলক প্ৰাৰ্থীসকলক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।